কিছুমান বিশেষ গুড ৱৰ্ক ষ্টৰী উল্লেখ কৰিছো। জুবিন গাৰ্গৰ উত্তম কামৰ গল্পসমূহ। ১. নেহা বিৰোধী আন্দোলন। জুবিন গাৰ্গ যুৱ সমাজৰ মাজত নেহা বিৰোধী বাৰ্তা প্ৰচাৰ কৰি আহিছে। তেওঁ বহু জনপ্ৰিয় গানত এই কথা প্ৰকাশ কৰিছে আৰু সচেতনতামূলক কাৰ্যসূচীতো অংশ লৈছে। তেখেত কৈছে, যুৱ সমাজে নেহা ত্যাগ কৰিলে আমি আগুৱাই যাম। ২. দাতব্য অনুষ্ঠান আৰু সাহায্য। অসমত বন্যা হোৱাৰ সময়ত তেওঁ নিজৰ আয়ৰ একাংশ ক্ষতিগ্ৰস্ত লোকৰ বাবে দান কৰিছে। লগতে জুবিন গাৰ্গৰ ফাউণ্ডেশ্যনে আৰোগ্য সহায়, শিক্ষাৰ্থী সহায় আদি দানমূলক কাৰ্যত অংশ লয়। ৩. যুৱ প্ৰজন্মক প্ৰেৰণা। তেওঁ কনচাৰ্ট আৰু অনুষ্ঠানত সদায় যুৱ সমাজক শিল্প, খেল-ধূলা আৰু শিক্ষাৰ বাবে আগবঢ়ায়। বহু যুৱ শিল্পীক সহায় কৰি তেওঁলোকক মঞ্চত সুযোগ দিয়ে। ৪. সংস্কৃতিৰ দূত। জুবিন গাৰ্গক অসমীয়া সংস্কৃতিৰ দূত বুলি কোৱা হয়। তেওঁ অসমীয়া লোকগীতি, বিহু, ভাওনা আদি বিভিন্ন সাংস্কৃতিক উপাদানক দেশ-বিদেশত পৰিচিত কৰি তুলিছে। ৫. সামাজিক বাৰ্তা থকা গান। তেওঁৰ বহু গানত সামাজিক সমস্যা, প্ৰেম, শান্তি আৰু আশা-আকাংক্ষাৰ কথা উঠি আহিছে। উদাহৰণস্বৰূপে, তেওঁ কিছুমান গানত পৰিৱেশ সংৰক্ষণ আৰু মানৱিক মূল্যবোধৰ